সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত হৈ কোনজন উকিলে মাত মাতিব বা কোনজন উকিলে মাত মাতিছে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকৈ চাই থাকক। মই চিনাকি কৰাই দিম কোনজন উকিলে ওকালতি কৰিব। আপোনালোকে এই ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিলে গম পাব কোন সেইজন উকিল যিজন উকিলে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত হৈ ওকালতি কৰিব, মানে সিহঁতৰ পক্ষত হৈ মাত মাতিব। ভিডিঅ'টো চাই থাকক গম পাব। এই কথাটো জানিবৰ কাৰণে অসমবাসী ৰাইজে জানিবৰ কাৰণে বিচাৰি আছিল। আপোনালোকে এই ভিডিঅ'টো চাই থাকিলে গম পাব কোন সেইজন উকিল যিজন উকিলে ওকালতি কৰিব, মাত মাতিব। আচৰিত নহয়নে? আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই থাকিলে গম পাব। ইতিমধ্যে CIDয়ে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে। দিল্লী বিমানবন্দৰৰ পৰা লৈ অনা গ'ল হাতত হেণ্ডকাপ লগাই, চুচৰাই আনি CID লাকাপত ভৰাই থলে। উৰে ৰাতি বিনা AC মহৰ কামোৰণিত ভৰাই থৈ দিয়া গ'ল। কেইদিনমানৰ আগলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই যিটো লাইফ ষ্টাইলত আছিল ক'বই নালাগে। মানে যিটো লাইফ ষ্টাইল, AC গাড়ী, AC ৰুম, খোৱা খাদ্য একদম ক'বই নালাগে। কিন্তু এতিয়া বৰ্তমান সময়ত CID লাকাপত সোমাই আছে। আপোনালোকে এই খবৰসমূহ পাই, এই খবৰসমূহ শুনি কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিবচোন। আৰু আপোনালোকে গম পাব এই দুটা কালপিতৰ সৈতে, মানে এই দুটা কালপিতৰ হৈ কোনজন উকিলে মাত মাতিছে বা মাত মাতিব, এই কথাটো আপোনালোকে গম পাব। আৰু এই কথাটো জানিবৰ কাৰণে বহুত মন গৈ আছে নহয়নে বাৰু? আপোনালোকে গম পাব। মই ভিডিঅ'টো শেষত কৈ দিম, মানে শেষলৈকে ভিডিঅ'টো চাই থাকক, মই কৈ দিম। সেইজনক চিনাকি কৰাই দিম বুলি মই এইটোৱে ক'লোঁ। মই চিনাকি কৰাই দিম কোন সেইজন উকিল। মুখখন চিনি পাবলৈ মন গৈ আছে সমগ্ৰ অসমবাসী ৰাইজৰ, নহয়নে বাৰু? মই কৈ দিম। তাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক এটা ধন্যবাদ দি লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ এইটো কাৰণে দিছোঁ, আমি ৰাইজে প্ৰতিবাদ কৰি আছিলোঁ, সমগ্ৰ অসমবাসী ৰাইজে প্ৰতিবাদ কৰি আছিলোঁ, চিঞৰি আছিলোঁ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক, তদন্ত কৰক। ইতিমধ্যে সেই কামটো কৰা গৈছে, গ্ৰেপ্তাৰ কৰা গৈছে। বাকী আইনী প্ৰক্ৰিয়া হৈ গৈ থাকিব। বাকী ধন্যবাদ দি গৈ থাকিম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক। আৰু লগতে CID দলটোকো ধন্যবাদ জনাইছোঁ, যিহেতুকে আপোনালোকৰ ষ্টাইলত আপোনালোকে তদন্ত আগবঢ়াই নি থাকক, আপোনালোকৰ কাম কৰি গৈ থাকক। আমি ৰাইজে চাই থাকিম যাতে জুবিন দাই ন্যায় পাব লাগিব, আৰু জুবিন দাই ন্যায় পোৱাটোৱে বিচাৰিছোঁ। আৰু দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব, এইটোৱে ক'লোঁ। দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। যদি জুবিন দাই যদি ন্যায় নাপায়, জুবিন দাৰ আত্মা শান্তি নাপাব। আৰু লগতে জুবিন দাই যদি ন্যায় নাপায়, আপুনি মই ন্যায় পাম বুলি সপোনতো নাভাবিব। যিহেতুকে জুবিন দাৰ যেতিয়া মৃত্যুৰ খবৰ শুনিছিলোঁ, তেতিয়া সমগ্ৰ অসম, সমগ্ৰ ভাৰত স্তব্ধ হৈ গৈছিল। চিন্তা কৰক, এনে এজন মানুহ, যিজন মানুহৰ মৃত্যু হ'ল বুলি শুনোতে স্তব্ধ হৈ গৈছে। এতিয়াও আগৰ পৰিৱেশ ঘূৰি অহাই নাই, আৰু হয়তো আগৰ পৰিৱেশ ঘূৰি নাহেও। জুবিনবিহীন পূজা নামতহে, কিন্তু জুবিনবিহীন মানে জুবিন নথকাকৈ একোৱে সম্ভৱ নহয়। না বিহু হ'ব, না পূজা হ'ব, একোৱে নহয়। মানে জুবিন মানে অসম, অসম মানে জুবিন, এইটোৱে ক'লোঁ। জুবিনবিহীন একোৱে উৎসৱ পাৰ্বণ একোৱে মানে সম্ভৱেই নহয়। আপোনালোকে ইতিমধ্যে গমেই পালে পূজা কেনেকুৱা হ'ল, আৰু নহয়ও। কাৰণ কেলৈ? জুবিন দা অবিহনে পূজা, বিহু চিহু এইবিলাক নহয়েই, এইটোৱে ক'লোঁ। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, যদি জুবিন দাই ন্যায় নাপায়, আপুনি মই কেতিয়াও ন্যায় নাপাওঁ বুলি আপোনালোকে ধৰি থওক, ভাবি থওক। আৰু জুবিন দাৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে, এইটো কিন্তু এটা বহুত দুখৰ কথা।
এনে এজন মানুহ যি আমি ভগৱান মানুহ, ভগৱানৰ এটা অংশ বুলি কওঁ, সেই মানুহজনৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে। আচলতে যোনসকল লোকে এই ক্ষেত্ৰত যি তদন্ত কৰাৰ ক্ষেত্ৰত যি চৰকাৰখন আছে, এই চৰকাৰখনে নিজৰববীয়াকৈ এইবিলাক একশ্যন ল'বই লাগে। আকৌ আমি কিবা একশ্যন মানে কিবা কেছ দিব লাগে কিবা, এইটোতো নহয় ন। মানে কাৰণ কেলৈ মই দেখি আছোঁ জুবিন দাৰ ক্ষেত্ৰত কি হৈছে আৰু চৰকাৰখনো দেখি আছে, একেই কথা নহয় জানো বাৰু? সেইটো কাৰণে ক'ব বিচাৰিছোঁ জুবিন দাৰ কাৰণে আমি প্ৰতিবাদ কৰাটো এটা বহুত দুখৰ কথা, এইটো বহুত বেয়া লগা কথা। আচলতে আমি প্ৰতিবাদ নকৰা হ'লে বা কিবা নকৰা হ'লে কি তেতিয়াহ'লে এই জুবিন দাৰ লগত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, তেতিয়া ইহঁতক তদন্ত নকৰিলেহেঁতেন নেকি বাৰু? যদি আমি মাত নেমাতিলোঁ হয়। এনে কথাটো ভাবি দিয়কচোন বাৰু। মোৰ বাৰু কোনো ডিগ্ৰী নাই, মই কোনো উকিলো নহয় বা মই কোনো সাংবাদিকো নহয়, মই কোনো বুদ্ধিজীৱীও নহয়, কিন্তু হ'লেও মোৰ মনত এটা ধাৰণা হৈছে। আপোনালোকে চিন্তা কৰকচোন, যদি অসমবাসীৰ ৰাইজে যদি মাত নামাতিলোঁ হয়, তেতিয়া কি জুবিনদাৰ মৃত্যু তদন্ত নহ'লহেঁতেন নেকি বাৰু? ভাবি দিয়কচোন, জুবিনদাৰ কি মৃত্যু তেতিয়া তদন্ত নহ'লহেঁতেন নেকি বাৰু? তেতিয়া কেনেকুৱা এটা কথা হ'লহেঁতেন বাৰু? একচুৱেলি আচলতে আইনখন যোনখন, আইনখনে আইনৰ কাম কৰিব লাগে। আমি কিবা যেন প্ৰতিবাদ কৰিব লাগে বা কিবা এইটো কথা নাথাকে নহয় হ'বলা মোৰ মতে। কাৰণ কেলৈ এজন জুবিন গাৰ্গ হয়, অসমৰ এজন মানে কি বুলি ক'ম, নৱপ্ৰজন্মৰ সাৰ্থক হয়। যেনেকৈ আমি অসম কিহৰ কাৰণে বিখ্যাত বুলি ক'বলৈ গ'লে এশিঙীয়া খড়গড়, ঠিক আছে, আৰু চাহপাত, ঠিক তেনেদৰে জুবিন গাৰ্গ অসমৰ বিখ্যাত। তো তেনে এজন মানুহ নোহোৱা হৈ গৈছে আৰু সেই মানুহজনৰ মৃত্যু তদন্তৰ কাৰণে আমি মাত মাতিব লগা হৈছে, চিঞৰিব লগা হৈছে। এইটো কেনেকুৱা ধৰণৰ কথা? আপোনালোকে কমেণ্ট কৰকচোন। এইটো বৰ আচৰিত ধৰণৰ কথা নহয়নে বাৰু? সেইটো কাৰণে ক'ব বিচাৰিছোঁ, জুবিন দাই যদি ন্যায় নাপায়, আমি ঘণ্টাটো ন্যায় নাপাওঁ। এইটো কথা ভাবি থওক। আমি কোন হয়? আমি মাখি হয়, যেনে গাত পৰি দিয়ে ফুকিলে উৰি যায়, তেনেকুৱা নিচিনা। কিন্তু জুবিন দাৰ দৰে এজন মানুহে যদি ন্যায় নাপায়, আচলতে প্ৰতিবাদ কৰাটো এটা দুখৰ কথা। যে কি নহওক, প্ৰতিবাদ কৰিছোঁ, মুঠত ন্যায় পাবই লাগিব, দুখীয়া উপযুক্ত শাস্তি পাবই লাগিব, ইমানখিনিয়ে ক'লোঁ। তো আপোনালোকক এতিয়া মই ক'ব বিচাৰিছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ হৈ কোনজন উকিলে ওকালতি কৰিব? আচলতে আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ, কোনো এজন উকিলেও ওকালতি নকৰে। অসমৰ উকিল সন্থাই স্পষ্টকৈ কৈ দিছে যেন শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ হৈ এজনো উকিলে ওকালতি নকৰে। মই উকিল সন্থাকো এটা সঁচা অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, চেলুট দিছোঁ। আপোনালোকে যি পদক্ষেপ ল'লে, এয়া যুগে যুগে মনত ৰাখিম, মানে প্ৰতিটো সময়তে আপোনালোকক মনত ৰাখিম, প্ৰতিটো সময়তে আপোনালোকক স্মৰণ কৰিম। বহুত ভাল কাম কৰিলে, যিহেতুকে আপোনালোকে স্পষ্টকৈ কৈ দিলে লিখিত আকাৰত যেন শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ হৈ আপোনালোকে ওকালতি নকৰে। শুনি সুখী হ'লোঁ। আৰু এনে সুখী চাগে একো কামতে নহ'ম নেকি? আপোনালোকে জুবিনদাৰ ক্ষেত্ৰত যি আপোনালোকে পদক্ষেপ ল'লে, সিহঁতৰ হৈ ওকালতি নকৰোঁ বুলি ক'লে, শুনি সুখী হ'লোঁ। অনুৰোধ কৰিছোঁ যাতে কোনো এজন উকিলেও ওকালতি নকৰে। অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, যিহেতুকে আমাৰ সম্পদ হেৰাই গৈছে আৰু সম্পদজনৰ হৈ আপোনালোকে সিহঁতৰ পক্ষপাতি হৈ আপোনালোকে ওকালতি নকৰিব। অলৰেডি আপোনালোকে নকৰোঁ বুলি কৈছে বাৰু, সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ভাল লাগিছে আপোনালোকে একতা হৈ একগোট হৈ আপোনালোকে স্পষ্টভাৱে কৈ দিছে যেন ওকালতি নকৰোঁ বুলি। অনুৰোধ কৰিছোঁ আপোনালোকে ওকালতি নকৰিব। তো ভিডিঅ'টো ইমানখিনি আছিল। হয়তো আপোনালোকে কথাখিনি গম পালে, কোনো এজন উকিলেও ওকালতি নকৰে। ঠিক আছে, এই কথাটো শুনি বহুত ভাল লাগিল। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। ধন্যবাদ।